অভিযোগ এটা যেতিয়া দিয়ে তাৰ সত্যাসত্য থাকিব লাগিব, প্ৰমাণ দিব লাগিব। এতিয়া ক'ৰবাত যদি হৈছে, আচলতে কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোকৰ আগৰ নিৰ্বাচনত এই ধৰণৰ তেওঁলোকৰ অভ্যাসটো আছিলে। কাৰণ আপোনাক মই পুনৰবাৰ কৈছোঁ যে তাৰ জনসাধাৰণে ভোটাৰসকলে এটা কথাই কয় যে আমি ইয়াত কেতিয়াবা ভোট দিবলৈ নাপাওঁ, ভোটটো বেলেগে মাৰি থৈ গুচি যায় আগৰ নিৰ্বাচনৰ ক্ষেত্ৰত। আৰু সেইবোৰ যাতে এইবাৰ নহয় তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা কৰিছে। আমি সকলোৱে এই ক্ষেত্ৰত এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ আছিলোঁ, যাতে যি ধৰণে নিৰ্বাচন জিকে আগৰ চামগুৰি সমষ্টিত সেই ধৰণৰ যাতে এইবাৰ ভয় ভাবুকি ৰেগিং এই ধৰণৰ নহওক। আৰু সেই তেনেকৈ কৰিব নোৱাৰাৰ কাৰণে এতিয়া ওলোটাকৈ তেওঁলোকে আমাৰ ওপৰত দোষ জাপি দিব বিচাৰিছে। তেওঁলোকে এবাৰ 16টা এবাৰ 33টা এই ধৰণৰ তেনেকৈ অভিযোগ আনিছে। আৰু অভিযোগ তেওঁলোকে দিব পাৰে, তাৰ আচলতে কিন্তু প্ৰমাণ কি আছে দিয়ক। কিন্তু তেওঁলোকে তাৰ লগতে কিছুমান কথা তেওঁলোকে এনেকুৱা কৈছে য'ত আমাৰ নাম সাঙুৰ খাইছে। নগাঁওবাসী ৰাইজে জানে যে আমি কি ধৰণে কাম কৰিছোঁ, কিমান সততাৰে ৰাজনীতি কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল, নীতি আদৰ্শত থকা দল, ইয়াত কোনো ধৰণৰ এই ধৰণৰ যিবিলাক কথা বতৰাবিলাকৰ স্থান নাপায়। গতিকে সকলোৱে গম পায় যে আমি কেৱল কাম কৰি পেলাই, আমি উন্নয়ন কৰি ৰাইজৰ মাজত থাকি পেলাই আমি ৰাজনীতি কৰা মানুহ। ৰাইজক ভয় ভাবুকি দিয়াৰ কোনো প্ৰয়োজনেই নাইকিয়া। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰত যিখিনি কাম কৰিছে ৰাইজৰ চকুৰ আগত আছে। আৰু সেইকাৰণে ৰাইজে প্ৰতিটো মানুহে এটা কথাই কয় যে আমি উন্নয়ন লাগে আৰু আমাক শান্তি লাগে, আমাক সুৰক্ষা লাগে। আৰু সেইটো বৰ্তমান দেখা পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দি আহিছে আৰু ভৱিষ্যতে দি যাব। চাওক, চামগুৰি সমষ্টি বুলিয়ে নহয়, উপ নিৰ্বাচন হোৱা 5টা সমষ্টিতে আমি জিকিম ই নিশ্চিত। আৰু চামগুৰি বহুতে সন্দেহ কৰিছিলে যে ইয়াত আমি এবাৰ জিকিব পাৰিম জানো, কাৰণ এটা ভোটৰ ক'ৰবাত সদায় কয় যে মুছলমান ভোট বেছি বা হিন্দু ভোট কম। এইবাৰ হিন্দু মুছলমান সকলোৱে একেলগে যিধৰণে ভোটদান কৰিছে, যিধৰণে ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে, চবে এটা পৰিৱৰ্তন বিচাৰিছে। আৰু এটা ভাল ভোটত যে জিকিম আমি নিশ্চিত। এইখন চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে কাম কৰি আছে। দেখা পাইছে আপোনালোকে যে যোৱা সময়ছোৱাত যিখিনি কাম হৈছে প্ৰায়খিনি অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে কৰিছে। সকলো একলগত আগুৱাই নিয়াৰ চেষ্টা কৰিছে। আৰু এই যিখন চৰকাৰ, এইখন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ, য'ত এতিয়া ইয়াত আমাৰ ৰাভা হওক, বড়ো হওক, কাৰ্বি হওক, প্ৰত্যেকটো জনগোষ্ঠী আমি একেলগে চৰকাৰখনত আমি কাম কৰিছোঁ, আগুৱাই নিছোঁ। গতিকে মই নাভাবোঁ যে আমাৰ পৰা কোনোবা পৃথক হ'ব। সকলোৱে বিচাৰিছে যে এখন শান্তিৰ অসম, এখন উন্নয়নমুখী অসম, এখন সুৰক্ষিত অসম, য'ত বৰ্তমান বিজেপি চৰকাৰে দি আছে। চাওক, কংগ্ৰেছে হাৰিলে EVM-ত দুখ দিয়ে আৰু জিকিলে তেতিয়াহ'লে কাক দুখ দিব? এতিয়া ৰকিবুল হুছেইন যে 10টা ভোটত যে জিকা বুলি কৈ থাকে, তাত কি EVM তাত কি হৈছিলে? এতিয়া গৌৰৱ গগৈ যে যোৰহাটত যে লোকসভাত যেতিয়া তেওঁ জিকিলে, তাত তেওঁলোকে সেইটোতো অভিযোগ নিদিয়ে। য'ত হাৰিব তাত EVM বেয়া আৰু য'ত জিকিব তাত EVM ভাল। গতিকে এইবিলাক কংগ্ৰেছৰ কিছুমান তেওঁলোকৰ এটা মিছা অভিযোগ, তেওঁলোকে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। আৰু আজিৰ তাৰিখত কংগ্ৰেছৰ এই কথা বতৰাবিলাক অসমৰ ৰাইজে বিশ্বাসত নলয়। আৰু সেইকাৰণে প্ৰতিটো নিৰ্বাচনতে দেখা পাইছে আপোনালোকে যে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰসকলক ভোট দি পেলাই যিধৰণে অসমখন আগুৱাই গৈছে তাত তেওঁলোকে এই যাত্ৰাত চামিল হৈছে। এতিয়া অভিযোগটো তেওঁলোকে দিছে আৰু অভিযোগটো দিয়াৰ পাছত এতিয়া এইটো কি অভিযোগ, সঁচা মিছাটো তেওঁলোকে এইটো বিচাৰ কৰিব। গতিকে আমি বেলেগে অভিযোগ দিয়াৰ প্ৰয়োজন নাইকিয়া। যে ক'ৰবাত যদি তেওঁলোকৰ ৰেগিং কৰিছে, সেইটো যদি হয় তেতিয়াহ'লে আমাৰ হয়তো চাগে দিব। কিন্তু তেওঁলোকে যিখন এখন তালিকা দীঘলীয়া তালিকা দিছে, যোৰ যোৰ নাম দিছে, তো মই যেতিয়া চালোঁ আজি পেপাৰতহে পালোঁ, মই এখন বাতৰি কাকতত 2টা ভোট কেন্দ্ৰৰ নাম দিছোঁ, য'ত নেকি মই যোৱাই নাই। মই কোনো ভোট কেন্দ্ৰত সোমোৱাই নাই। এতিয়া আমি যিহেতু জিলা পৰিষদ দায়িত্বত আছিলে নিৰ্বাচনৰ দিনাখন, আমাৰ কৰ্মীসকলে কাম কৰিছে নে মই খবৰ ৰাখিছোঁ, যাতে তেওঁলোকে যাতে সুন্দৰকৈ যাতে টেবুলত আমাৰ যিবিলাক আমাৰ পুলিং এজেণ্ট থাকে, টেবুলত থাকে, সুন্দৰকৈ চবেই কাম কৰিছে। আৰু সেই পৰিৱেশটো আমি দেখা পাইছোঁ যে গোটেই সমষ্টিত চলিছে এটা উৎসৱমুখৰ পৰিৱেশ, য'ত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ ৰাইজ ওলাই আহিছে। আৰু সেইকাৰণে আমি নিশ্চিত হৈ আছোঁ যে ভাল ভোটত আমি জিকিম। আৰু তেখেতেও গম পাইছে তেওঁলোকে হাৰিব, আৰু হাৰিব বুলি গম পাই এই ধৰণৰ আবোল তাবোল পকা আৰম্ভ কৰিছে। প্ৰাৰ্থীগৰাকীয়ে হওক বা তেওঁৰ পিতৃয়ে হওক, অখিল গগৈ চামগুৰিৰ ভিতৰতো এজনী সোমোৱা নাই, তেওঁ কেনেকৈ গম পাব? চামগুৰি সমষ্টিততো যিধৰণে ৰাইজ ওলাই আহিছে, চামগুৰিৰ বিষয়ে ৰাইজেই ক'ব। অখিল গগৈ বাহিৰা মানুহ, তেওঁতো কংগ্ৰেছৰ হৈ পেলাই তেওঁ সদায় কাম কৰি থাকে, কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰি থাকে। গতিকে তেওঁতো ক'বই
গতিকে ৰাইজে ভোট দিছে কাৰণ সেই কথাটো আমাৰ ইতিমধ্যে EVM লিপিবদ্ধ হৈছে আৰু আমাৰ যিটো সমীক্ষা সেই সমীক্ষা মতে আমি ভাল ভোটত জিকিম